নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালি। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, যেতিয়া কোনো প্ৰাণীৰ মৃত্যুলোকত জন্ম হয়, ঠিক সেই মুহূৰ্ততে তাৰ স্মৃতিশক্তি শূন্য হৈ পৰে। তেওঁ একোৱেই নাজানে আৰু কাকো চিনি নাপায়। মাকৰ গৰ্ভৰ পৰা যেতিয়াই সন্তানটি বাহিৰলৈ ওলাই আহে, তৎক্ষণাৎ সেই সন্তানটি কান্দিবলৈ আৰম্ভ কৰে। সেই সন্তানটি কষ্টৰ কাৰণে কান্দেনে আন কোনো কাৰণো আছে যিটো আমি বুজিব নোৱাৰোঁ। আপুনি কেতিয়াবা ভাবিছেনে, জন্মৰ লগে লগে শিশুৱে কিয় কান্দে? ইয়াৰ আঁৰত থকা সঠিক কাৰণটো কি? হিন্দু ধৰ্মগ্ৰন্থ অনুসৰি ইয়াৰ আঁৰত এটা পৌৰাণিক কাহিনী আছে, যাৰ সবিশেষ বিষ্ণু পুৰাণত পোৱা যায়। এইটো এটা প্ৰশ্ন যাৰ শুদ্ধ উত্তৰ আমি সকলোৱে জানিব বিচাৰোঁ। শিশুৰ জন্মৰ পিছত কান্দনৰ কাৰণক বিজ্ঞানে এক স্বাভাৱিক আৰু প্ৰয়োজনীয় প্ৰক্ৰিয়া বুলি গণ্য কৰে। প্ৰিয় দৰ্শক, এই ভিডিঅ'ৰ জৰিয়তে সৰ্বপ্ৰথমে জানো আহক শিশুৰ কান্দন সম্পৰ্কে বৈজ্ঞানিক দৃষ্টিভংগী কি। ইয়াৰ পিছত হিন্দু ধৰ্মগ্ৰন্থত বৰ্ণিত সেই পৌৰাণিক কাহিনীটোৰ বিষয়ে জানিম, যিটো বিষ্ণু পুৰাণত উল্লেখ কৰা আছে। বিষ্ণু পুৰাণৰ এই জ্ঞানবৰ্ধক ভিডিঅ' আপুনি আধাতে নেৰিব। এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কাৰণ আধৰুৱা জ্ঞান সদায় বিষৰ সমান। প্ৰিয় দৰ্শক, যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব, আৰু যদি আপুনি কৃষ্ণ ভক্ত হয় তেনেহ'লে কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ নাপাহৰিব। তেতিয়াহ'লে আহক বেছি পলম নকৰি কথাখিনিৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, নতুন জীৱনৰ প্ৰক্ৰিয়া পুৰুষ আৰু নাৰীৰ মিলনৰ পৰাই আৰম্ভণি হয়, যাৰ ফলত প্ৰতিটো জীৱই এটা নতুন শৰীৰৰ ওপৰত চকু ফুৰাবলৈ পায়। যেতিয়ালৈকে সন্তান মাতৃৰ গৰ্ভত থাকে, তেতিয়ালৈকে তেওঁ লৌকিক জগতৰ প্ৰতি অজ্ঞাত হৈ থাকে। এটা সন্তান মাতৃৰ গৰ্ভত জীয়াই থাকে, কিন্তু উশাহ নলয়। মাতৃৰ লগত সংযুক্ত নাভিৰ যোগেদি তেওঁৰ শৰীৰে খাদ্য, পানী আদি গ্ৰহণ কৰি থাকে। শিশুৰ হাঁওফাঁওটো গঠন হয়, কিন্তু ব্যৱহাৰ কৰা নহয়। শিশুটি মাতৃৰ গৰ্ভত থকা পাতল পৰ্দাৰ ভিতৰত আবদ্ধ হৈ থাকে, যিটো তৰল পদাৰ্থৰে ভৰপূৰ। এই তৰল পদাৰ্থক বৈজ্ঞানিকসকলে এলিম ফ্লুইড বুলি কয়। এই তৰল পদাৰ্থ শিশুৰ মুখ, শ্বাসনলী আৰু হাঁওফাঁওত উপনীত হয়। কিন্তু যেতিয়ালৈকে সন্তান মাতৃৰ গৰ্ভত থাকে, তেতিয়ালৈকে এই তৰল পদাৰ্থই শিশুৰ কোনো ধৰণৰ ক্ষতি নকৰে, বৰঞ্চ এই পদাৰ্থৰ বাবেই তেওঁ মাতৃৰ গৰ্ভত সুৰক্ষিত হৈ থাকে। প্ৰসৱৰ প্ৰক্ৰিয়াটো মাতৃ আৰু সন্তান দুয়োৰে বাবে বেদনাদায়ক। কেঁচুৱাটো এটা সক্ৰিয় পথৰ মাজেৰে পৃথিৱীলৈ আহে। যিটো মুহূৰ্তত সন্তান মাতৃৰ গৰ্ভৰ পৰা ওলাই এই পৃথিৱীলৈ আহে, সেই মুহূৰ্ততে তাৰ চৌপাশৰ পৰিৱেশ সলনি হৈ পৰে। এতিয়া শিশুটি জীয়াই থাকিবলৈ উশাহ লোৱাৰ প্ৰয়োজন। কেঁচুৱাটোৰ হাঁওফাঁওৱে প্ৰথমবাৰৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰে, কিন্তু হাঁওফাঁওত সেই একেটা তৰল পদাৰ্থ প্ৰথমৰ পৰাই ভৰি থাকে। শিশুটিৰ স্বাস্থ্যৰ বাবে ইয়াক বাহিৰলৈ উলিয়াই অনাটো অতিকৈ প্ৰয়োজনীয়। সেইবাবেই শিশু প্ৰসৱৰ লগে লগে ডক্তৰে নাড়ডাল কাটি দিয়ে, আৰু শিশুটিক ওলটাই দি তাৰ মুখৰ পৰা এই তৰল পদাৰ্থ উলিয়াই দিয়ে। এনে অসহায় পৰিস্থিতিত শিশুটিয়ে প্ৰথমবাৰৰ বাবে কান্দে। কান্দন প্ৰক্ৰিয়াৰ সময়ত শিশুটিয়ে দীঘলকৈ উশাহ লয়, যাৰ বাবে হাঁওফাঁওত বায়ু প্ৰৱেশ কৰে আৰু হাঁওফাঁওত ভৰি থকা সেই তৰল পদাৰ্থবিধ ওলাই আহে। সেইবাবেই কেঁচুৱাটোৱে প্ৰথমবাৰৰ বাবে কান্দিলে শিশুটি সুস্থ হোৱাৰ লক্ষণ বুজায়। যদি শিশুটিয়ে নিজাববীয়াকৈ কান্দিব নোৱাৰে, তেন্তে চিকিৎসকে পিঠিত লাহে লাহে থপৰিয়াই কন্দাবলৈ চেষ্টা কৰে। যদি শিশুটিয়ে নিজাববীয়াকৈ কান্দিব নোৱাৰে, তেন্তে চিকিৎসকে পিঠিত লাহে লাহে থপৰিয়াই কন্দাবলৈ চেষ্টা কৰে, যাতে হাঁওফাঁওত বায়ু প্ৰৱেশ কৰিব পাৰে আৰু তৰল পদাৰ্থবিধ বাহিৰলৈ ওলাই আহিব পাৰে। শিশুৰ মগজুৱে সঠিকভাৱে কাম কৰিবলৈ আৰু শিশুৰ শৰীৰে সুচাৰুৰূপে কাম কৰিবলৈ অক্সিজেনৰ প্ৰয়োজন হয়। যিবোৰ শিশুৰ হাঁওফাঁওৰ পৰা এই তৰল পদাৰ্থবোৰ বাহিৰলৈ ওলোৱাই নাহে,
সেই শিশুসকলৰ হাঁওফাঁওয়ে পৰ্যাপ্ত বায়ু লাভ কৰিব নোৱাৰে। এনেকুৱা হোৱা শিশুৰ জীৱনৰ প্ৰতি সংকটজনক হ'ব পাৰে আৰু মগজুৱে পৰ্যাপ্ত অক্সিজেন নোপোৱাৰ বাবে তেওঁৰ কোনো ধৰণৰ মানসিক ৰোগ হ'ব পাৰে। প্ৰিয় দৰ্শক, এই কথাবোৰ আছিল বিজ্ঞানসন্মত। তেন্তে আহক এতিয়া আমি জানো শিশু জন্ম হোৱাৰ লগে লগে কান্দনৰ বিষয়ে শাস্ত্ৰত কি লিখা আছে। কেঁচুৱা এটাই যেতিয়া প্ৰথমবাৰৰ বাবে কান্দে, তাৰ কান্দনৰ শব্দবোৰ এনেকুৱা কিবা এটা শুনা যায় যেন সি সুধিছে, মই ক'ত আছো, মই ক'ত আছো। বিষ্ণু পুৰাণৰ মতে ব্ৰহ্মাজীয়ে যেতিয়া বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰি আছিল, তেতিয়া তেওঁ নিজৰ দৰেই পুত্ৰ সন্তান জন্ম দিয়াৰ কথা ভাবিছিল। তাৰ পিছত তেওঁৰ যাদুৰ দ্বাৰা কলাত এটা মায়াময় শিশুৰ আবিৰ্ভাৱ হ'ল। এই শিশুটিয়ে কান্দি কান্দি ব্ৰহ্মাজীৰ কলাত হুলস্থুল সৃষ্টি কৰিবলৈ ধৰিলে। যেতিয়া ব্ৰহ্মাজীয়ে শিশুটোক ইয়াৰ কাৰণ সুধিলে, তেতিয়া শিশুটোৱে প্ৰশ্ন কৰিলে, মই কোন, মই ক'ত আছো, মোৰ নাম কি? এই বিষয়ে ব্ৰহ্মাজীয়ে কৈছে যে জন্ম হোৱাৰ লগে লগে তুমি কান্দিবলৈ ধৰিছা, সেইবাবেই আজিৰ পৰা তোমাৰ নাম ৰুদ্ৰ ৰাখিলো। বিশ্বাস কৰা হয় যে এই সন্তান জন্মৰ পূৰ্বেই কোনো শিশুৱে কান্দিবলৈ আৰম্ভ কৰা নাছিল। তেতিয়াৰ পৰাই আন ল'ৰা-ছোৱালীয়েও জন্মৰ পিছত কান্দি থকাটো নিয়ম হৈ পৰিছে বুলি পৌৰাণিক বিশ্বাস আছে। জন্মৰ সময়ত শিশুৱে কান্দনৰ কাৰণ যদি আপুনি আগৰ পৰাই জানে, তেন্তে কমেণ্ট বক্সত জনাব। প্ৰিয় দৰ্শক, যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি চেনেলটোত আপুনি প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতে সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।